সাৱধান অসম বাকী ৰাইজ হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 31 তাৰিখ আহিবলৈ হয় কাইলৈ যেহেতু 31 তাৰিখ সেয়েহে পলম নকৰি এতিয়াই এইকেইটা কাম কৰক কি কামকেইটা সবিশেষ জানিবলৈ এতিয়া ভিডিঅ'টো এটা শ্বেয়াৰ কৰক হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে 1 জানুৱাৰীৰ দিনাই অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ দিব তেওঁলোকৰ টকা বৃদ্ধি হ'ব পাৰে কিমান টকালৈকে বৃদ্ধি হ'ব সবিশেষ জনাব মুখ্যমন্ত্ৰীয়ে তাৰ বাবে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড ডিবিটি লিংক কৰি ৰাখি দিয়ক যিসকলৰ ডিবিটি লিংক নাই অতি শীঘ্ৰে বেংকত গৈ ডিবিটি লিংক কৰি ৰাখি দিয়ক পৰৱৰ্তী খবৰ যদি আপোনাৰ পেন কাৰ্ড আছে তেন্তে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক কাইলৈৰ দিনটোৰ ভিতৰতে যদি নকৰে তেন্তে মহাবিপদত পৰিব পাৰে ইয়াৰ বাবে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আহি লিংক আধাৰ অপশ্যনত ক্লিক কৰি আপোনাৰ পেন নম্বৰ আধাৰ নম্বৰ বহুৱাই লিংক কৰিব লাগিব পৰৱৰ্তী খবৰ যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেন্তে ভাল খবৰ আহি আছে হয় জানুৱাৰী মাহতে প্ৰকাশ পাব পাৰে এই চৰকাৰী ঘৰৰ লিষ্ট আৰু তালিকাত যিসকলৰ নাম আহিব তেওঁলোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব হয় আৰু যিসকলৰ লিষ্টৰ নাম নাহিব তেওঁলোকে অভিযোগ দিব পাৰিব আৰু তাৰ বাবে পৰ্টেল মুকলি কৰিব মই সবিশেষ আপোনালোকক জনাই দিম সেয়েহে পেজটো ফ'ল' কৰি ৰাখি দিব পৰৱৰ্তী খবৰ হয় যিসকলে গেছ চিলিণ্ডাৰৰ বাবে EKYC কৰা নাই কনজুমাৰ নাম্বাৰ EKYC কৰক আধাৰ কাৰ্ডৰ সৈতে কিয়নো 300 টকাতে লাভ কৰিব ৰন্ধন গেছ আৰু যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকক অতিৰিক্ত 250 টকা প্ৰদান কৰিব হয় আজি একেটা আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে এতিয়া পেজটো ফ'ল' কৰক আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰে এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজিলৈ মানে ধন্যবাদ।